নমস্কাৰ লৈছো ষ্টাৰ 7 প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং। আপুনি যদি ড্ৰাইভিং লাইসেন্স বা প্ৰদূষণৰ প্ৰমাণপত্ৰ বনাবলৈ গৈছে তেন্তে সাৱধান হওক, কিয়নো আপুনিও পৰিব পাৰে প্ৰদূষকৰ জালত। এবাৰ সিএসসি চেণ্টাৰৰ গৰাকীয়ে চলাইছে লুটপাট। প্ৰদূষণ পত্ৰ বা ড্ৰাইভিং লাইসেন্স বনাবলৈ দিয়াৰ বাবদ এক প্ৰকাৰ লুটিছে গ্ৰাহকক সিএসসি চেণ্টাৰৰ গৰাকীয়ে, যাৰ পিছত এতিয়া সিএসসি চেণ্টাৰৰ গৰাকী অজয় গোৱালাৰ বিৰুদ্ধে শ লোক ওলাই আহিছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে অভিযোগ উত্থাপন কৰিছে যে সিএসসি চেণ্টাৰৰ গৰাকী অজয় গোৱালাই ড্ৰাইভিং লাইসেন্স বা প্ৰদূষণৰ প্ৰমাণপত্ৰ এনেধৰণৰ অনলাইন কাম-কাজৰ বাবদ অত্যাধিক ধন লোৱা বা এক প্ৰকাৰ লুটপাট চলোৱাৰ অভিযোগ উত্থাপন কৰিছে, যাৰ পিছতে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। লৈছো এই মুহূৰ্তৰ সবিশেষ। ড্ৰাইভিং লাইসেন্স প্ৰদূষণৰ প্ৰমাণপত্ৰৰ নামত প্ৰবঞ্চনাৰ জাল মেলিছে সিএসসি চেণ্টাৰৰ গৰাকী। অনলাইন কামৰ নামত সিএসসি চেণ্টাৰৰ গৰাকীয়ে চলাইছে লুটপাট। অনলাইন কামৰ নামত লুটপাট চলাইছে সিএসসি চেণ্টাৰৰ গৰাকীয়ে। সিএসসি চেণ্টাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। সমগ্ৰ ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অজয় গোৱালাৰ বিৰুদ্ধে ওলাই আহিল শ লোক অজয় গোৱালাৰ বিৰুদ্ধে ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। গোসাইগাঁৱৰ ডিংডিঙা বজাৰত সংঘটিত হৈছে ঘটনা। আৰু এইদৰে গোসাইগাঁৱৰ ডিংডিঙা বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বহু ছাত্ৰ ছাত্ৰী আৰু বহু গ্ৰাহকে সিএসসি চেণ্টাৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ আটক কৰিছে অজয় গোৱালাক। আৰু এইদৰে ড্ৰাইভিং লাইসেন্স প্ৰদূষণৰ প্ৰমাণপত্ৰৰ নামত এক প্ৰকাৰ প্ৰবঞ্চনাৰ জাল মেলা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গোসাইগাঁৱৰ ডিংডিঙা বজাৰত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে যে অজয় গোৱালা সিএসসি চেণ্টাৰৰ স্বত্বাধিকাৰী অজয় গোৱালাই ড্ৰাইভিং লাইসেন্স বা প্ৰদূষণৰ প্ৰমাণপত্ৰ এনেধৰণৰ অনলাইন কাম-কাজৰ বাবদ এইদৰে গ্ৰাহকক লুটিছে বা অত্যাধিক ধন লৈছে এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অজয় গোৱালাক আটক কৰিছে। সমগ্ৰ ঘটনাক লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সিএসসি চেণ্টাৰৰ বাহিৰতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অজয় গোৱালা নামৰ সিএসসি চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে এইদৰে প্ৰবঞ্চকক ড্ৰাইভিং লাইসেন্স বা প্ৰদূষণৰ প্ৰমাণপত্ৰৰ নামত এক প্ৰকাৰ লুটপাট চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এনে প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এতিয়া সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সমান্তৰালকৈ অজয় গোৱালাক আটক কৰিছে। অনলাইন কামৰ নামত এইদৰে গ্ৰাহকৰ পৰা অত্যাধিক ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে সিএসসি চেণ্টাৰৰ গৰাকী অজয় গোৱালাৰ বিৰুদ্ধে। একাংশ স্থানীয় ৰাইজ আৰু গ্ৰাহকে বা ছাত্ৰ ছাত্ৰীয়ে এনে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে যে দীৰ্ঘদিন ধৰি অজয় গোৱালা নামৰ সিএসসি চেণ্টাৰৰ এইজন গৰাকীয়ে এনেধৰণৰ অনলাইন কাম-কাজৰ নামত এক প্ৰকাৰ লুটপাট চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে, যাৰ পিছতে সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰক্ষীয়ে অজয় গোৱালাক আটক কৰা সমান্তৰালকৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। মোৰ ঘৰ ৰঙিয়াটো বৰবৰা। তো ইয়াতে কি হৈছে মানে মোৰ লগত এটা ডাঙৰ ফ্ৰড হৈছে। মই যোৱা মানে দুই দিন আগতে বোধহয় ইয়াতে জিএনএম এন্ট্ৰেন্সৰ কাৰণে মই ফৰ্ম ফিল আপ কৰিবলৈ আহিছিলোঁ। অহাৰ পিছত কি হ'ল, ইয়াতে এন্ট্ৰেন্সটো মই ফিল আপ কৰাৰ পিছত মই সুধিলোঁ কিমান টকা লাগে ৰে অনলাইনত। তো ক'লে যে 1200 টকা। 1200 টকাৰ পিছত মই ক'লো ঠিক আছে 100 টকা বেছি ল'ব অনলাইনৰ চাৰ্জ। সি ক'লে মানে 1200 নহয় 1500 টকা কাটে। 1500 টকা কটাৰ পিছত 1500 টকা কাটে এনেকৈ ক'লে। তাৰপিছত মই হ'ব পাৰে কিবা এটা, আমিতো ইমান নাজানো অনলাইনৰ বিষয়ে। পিছত সি কি কৰিলে অনলাইনত মানে 1200 টকা কাটি গ'ল, এইটো মোৰ চকুৰে মই চাইছোঁ। তাৰপিছত 300 টকা ক'ত কাটি আছে মই এইটো চাই আছোঁ ইফালে ইফালে। তো তাৰপিছত মোক ক'লে আবিমালিক তুমি আছাম কেৰিয়াৰত অলপ চেক কৰতো কি জবৰ নটিফিকেশ্যন বিলাক দিছে। তাৰপিছত জবৰ নটিফিকেশ্যন সেইটো মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে মোক কিয় কৈ আছে যে এইটো মানে চাবলৈ অনলাইন চেণ্টাৰ আপুনি চাব লাগিব। তাৰপিছত মই ডাউট কৰিলোঁ এই মানুহটো মোৰ লগত ফ্ৰড কৰিব। আগত মোৰ ফ্ৰড কৰিছিল এবাৰ। তাৰপিছত মই এই চকুটো এনেকৈ ইয়াতে মূৰত ৰাখিলোঁ এনেকৈ। তাৰপিছত এইটো ফাকেৰ মই এই স্ক্ৰীনটো চালোঁ। তাৰ পৰা CSC-টো লগ ইন কৰি আছিল। CSC লগ ইন কৰাৰ সময়ত কি কৰিলে একদম এইটো মেক্সিমাইজ বা কিবা কি কাটি দিলে এইটো। তাৰপিছত সেই ডাউনলোডৰ অপশ্যনত মাৰি ডাউনলোড কৰি দিলে মোৰ এইটো
কি মানে ইটো মানে এই ফৰ্মটো যে এপ্লিকেশ্যন ফৰ্মটো যে সাবমিট হৈ গ'ল 1200 মোৰ লগত প্ৰুফ আছে ইয়াতে এপ্লিকেশ্যনৰ যিটো ফৰ্ম আছে এইটো কিমান টকা কাটিছে 1200 টকা ওবিচিৰ হিচাপত যিটো আমি গুগলৰ পৰা কৰিব পাৰো আপোনালোকেও চাব পাৰে গুগলত মাৰি ওবিচি বিলাকৰ কিমান টকা লয় ইয়াতে 1200 টকা লৈছে 100 টকা আমি দিব পাৰো অনলাইনত সকলো ঠাইতে লয় কিন্তু 1200 টকা লৈছে সি তাৰপিছত এইটো হ'ল এটা ডাঙৰ মোৰ লগত হৈছে এনে খালি মোৰ লগত হৈছে এনে নহয় ইয়াতে বহুত কেইটা ছোৱালী আছিল এই যে মোৰ এই দাদাৰটো দুজনী ছোৱালী আছিল এই দুজনী ছোৱালীও ইয়াতে কৰিলে সেম টকাই ললে এইটো মাতি আৰু লৈছে এতিয়া আমি গম পালো যে সি গৈ আছিল এই সিস্টাৰজনী কৈ আছিল যে 100 টকা অনলাইনৰ চাৰ্জটো দিব লাগিব এনেকৈ ক'লে তাৰপিছত ইয়াতে মই আৰু এটা বস্তু ইয়াতে মোৰ দুটা চালান আছিল এইটো এটা 2024 চনত মৰা হৈছিল মই ক'লো যে মোৰ নামটো গাড়ী মোৰ নামত নাই ট্ৰান্সফাৰ কৰিব লাগে মোৰ নামত তো মোৰ এই কামবিলাক কৰি দিয়ক বুলি তাৰপিছত সি ক'লে যে তোমাৰ চালান দুটা আছে ৰে এইটো ক্লিয়াৰ নকৰিলে কামবিলাক নহ'ব তাৰপিছত মই ক'লে সেই চালানটো ক্লিয়াৰ কৰি দিয়ক চালানটো যেতিয়া ক্লিয়াৰ কৰিবলৈ কিমান টকা লাগে 2000 টকা 2000 টকাৰ মই অনলাইন কৰি দিলো 2000 টকা আপোনালোকে ইয়াতে চাব পাৰিব অনলাইন কৰিলো 2000 টকা অনলাইন কৰাৰ পিছত যেতিয়া মই যোৱাকালি যেতিয়া মোৰ লগত ফ্ৰড কৰিলে বুলি মই অলপমান আৰু ব্লেক ঠাইত গৈ পেলাই মোৰ ষ্টেটাছ বিলাক চালো আৰু কিবা পেণ্ডিং আছে নেকি পেণ্ডিং আছে চালো ইয়াতে যে 2024 চনৰ যিটো মোৰ কোকৰাঝাৰত ট্ৰিটমেন্টৰ কাৰণে গৈছিলো তেতিয়া যিটো ফটো মাৰিছিল সেই ফটোটো সেই 2000 ইয়াতে 1000 টকা এতিয়ালৈকে পেণ্ডিং আছে কেনেকৈ মোৰ পলিউশ্যন বনাই দিলে পলিউশ্যন বিলাক পেণ্ডিং বোলে এইবিলাক নহলে নহয় বোলে কিন্তু আজি পালো যে এইটো গম পালো যে এইটো চালান থাকিলে পলিউশ্যন বনাই দিছে কেনেকৈ বনাইছে মই নাজানো তো এইবিলাক এনেকুৱা কষ্ট কৰি ইমান কষ্ট কৰি দুখীয়া মানুহৰ ইয়াতে মাহত 6000 5000 টকা পায় আৰু আমাৰ মই আজি অচেতন মই এজন শিক্ষিত ল'ৰা বুলি মই এইটো ষ্টেপ নিলো ইয়াৰ আগত বহুত কেইজনৰ ড্ৰাইভিং লাইসেন্স লৈছে টকা কিছুমানৰ 2 বাৰ লাৰ্নাৰ কৰিছে কিছুমান কিমান বহুত কেইটা ফ্ৰড কৰিছে অজয় গোৱালা বুলি নাম আছিল অজয় গোৱালা ইয়াতে ডিঙিয়া তেওঁৰ শ্বপ আছে CSC চলাইহি একচুয়ালি আপোনাৰ 100 টকা কৈ লৈ আছে এইটো কিমান টকা ল'ব লাগিছিল 1200 টকা ল'ব 1200 টকা তো এইটো অনলাইনত কাটি যাব তাৰ পিছত যেটো মানে এক্সট্ৰা 100 টকা চার্জ হয় মানে অনলাইনত কৰিলে 100 টকা লয় এটো আমি মানি লও যে এটো দি দিও 300 টকাটো বেছি তাৰ ওপৰত কিমান টকা লৈছে ওপৰঞ্চি লৈছে হি মানে 1200 টকা ললে তাৰ পিছত টোটাল মানে 1600 টকা লৈছে হ্যাঁ 1500 টকা বলে জিএনএম অর অনলাইনত আর তাৰ পিছত হেতু কি 100 টকা তো অনলাইনত চার্জ আৰু কিবা সেন্টার ফিস টি এনেকুৱা পৰীক্ষা এইটো মানে মই সেই ছোৱালীজনী দুজনী মুখৰ পৰা শুনিলো যে হি বলে কি কৈ আছে কিহৰ এই 200 টকাটো কিহৰ হি ক'লে যে মই কি 300 টকা সেন্টার ফিস হলে তোর বাবা নেকি কোন হয় মানে ই প্রিন্সিপাল হয় নেকি সেন্টার ফিস লৈ আছে ইয়াতে এতিয়া কি জনাব আপুনি যেহেতু প্ৰশাসনক মই এটাই জনাও যে মোৰ মানে ইয়াতে বহুত ডাউট হৈ গল 300 টকা আজি লৈছে যে আমাৰ এই যেটো কি আছে মানে ল্যাপটপত বহুত ডেটা আছে যিবিলাক মোৰে ডেটা আছে যে সেই ডেটা বিলাক সিগনেচাৰৰ পৰা আৰম্ভ কৰি আটাই কিটা আমি সকলোৱে ইয়াতে লোকাল মানুহ বুলি ইয়াতে কাম কৰো তো তাৰ পিছত হি যদি আজি এইটো ফ্ৰড কৰিলে হি আমাৰ নামত বহুত কেইটা লোন ওলাব পাৰিব এডুকেশ্যন লোন বিলাক ওলাই আমি দুখীয়া গৰীব মানুহ আদিবাসী সৰল স্বভাৱৰ মানুহ কাৰো ওচৰত বিশ্বাস কৰে বহুত বিশ্বাস কৰে এনেকুৱা মানে অৱস্থা বিলাক হৈছে প্ৰশাসনক কি প্ৰশাসনক এইটো ইমিডিয়েটলি আপোনালোকে ইয়াক এৰেষ্ট কৰক আৰু যেটো মানে দিব লাগে আমাৰ ষ্টুডেন্ট বিলাকক ন্যায় দিব লাগিব যোৱা বহুত কেইটা এনেকুৱা ফ্ৰড কৰি আছে বহুত কেইজন ইয়াতে এভিডেন্স আছে আমি যদি মই